অতি শ্ৰদ্ধাৰ সাংবাদিক বন্ধুসকল, আমাৰ দলৰ সন্মানীয় সাধাৰণ সম্পাদক জগদীশ ভূঞা ডাঙৰীয়া, উপসভাপতি চন্দ্ৰকান্ত দাস ডাঙৰীয়া, আমাৰ দলৰ সন্মানীয় সম্পাদক অমিতাভ বৰঠাকুৰ আৰু জিয়াউৰ ৰহমান ডাঙৰীয়া, আপোনালোক সকলোলৈকে আমি আমাৰ দলৰ তৰফৰ পৰা আন্তৰিক শ্ৰদ্ধা জ্ঞাপন কৰিছোঁ। এই বিশেষ সংবাদমেললৈ আপোনালোক সকলোকে মই উষ্ম আদৰণি জনাইছোঁ। আমি আজি এটা বিশেষ দিনত আপোনালোকৰ আগত এখন সংবাদমেলৰ আয়োজন কৰিছোঁ। আজিৰ দিনটো 30 জানুৱাৰী। এই দিনটোত জাতিৰ পিতা মহামানৱ মহাত্মা গান্ধীক হত্যা কৰা হৈছিল। আৰু এই মহাত্মা গান্ধীয়ে অসমলৈ আহোঁতে অসমত আহি অসমৰ এগৰাকী মহান মনীষী মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱৰ সম্পৰ্কত তেওঁ এটা বক্তব্য আগবঢ়াইছিল যে আমি যিখন ৰামৰাজ্যৰ কথা কওঁ, যি ৰামৰাজ্যৰ পৰিকল্পনা আৰু সপোন আমাৰ মাজত নিহিত হৈ আছে, সেইখন ৰামৰাজ্য মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱে 500 বছৰ আগতে অসমত প্ৰতিষ্ঠা কৰিছে, য'ত সমগ্ৰ ভাৰতবৰ্ষ বৰ্ণবাদ, অস্পৃশ্যতা, মানুহৰ মাজত বিভাজন, সংকীৰ্ণতাৰ মাজত আচন্ন হৈ আছে। তেনেকুৱা এটা সময়তে অসমৰ সমাজ জীৱনৰ মাজত মানৱীয়তা, মানৱীয় প্ৰমূল্য, সমন্বয়, সমতা, বৰ্ণবাদ বিৰোধী চিন্তা, অস্পৃশ্যতা এইবোৰ নাইকিয়া কৰি এখন অতি উন্নত মান বিশিষ্ট সমাজ প্ৰতিষ্ঠা কৰিবৰ কাৰণে গুৰুজনাই অসমত উদ্যোগ লৈছে। গতিকে ভাৰতবৰ্ষৰ আন প্ৰান্তৰ মানুহে দেখা সপোনৰ ৰামৰাজ্য অসমত মহামানৱ মহাত্মা গান্ধীৰ অসমলৈ অহাৰ 500 বছৰ আগতে আৰম্ভ হোৱা বুলি তেওঁ উল্লেখ কৰিছিল। তাতোকৈ অতি গুৰুত্বপূৰ্ণ আৰু প্ৰণিধানযোগ্য কথা তেখেতৰ শিষ্য বিনোৱা-ভাৱে কৈছিল। বিনোৱা-ভাৱে এটা মহান তেওঁ বক্তব্য ৰাখিছিল, যে কৈছিল যে পৃথিৱীৰ ধৰ্মগ্ৰন্থবোৰৰ ভিতৰত শ্ৰেষ্ঠ ধৰ্মগ্ৰন্থখন হ'ল মাধৱদেৱৰ নামঘোষা। আৰু তাতকৈ ডাঙৰ বক্তব্যটো দিছিল বিনোৱা-ভাৱে। তেওঁ কৈছিল যে যেতিয়ালৈকে অসমৰ মানুহে মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱ আৰু মাধৱদেৱক যেতিয়ালৈকে জীয়াই ৰাখিব, তেওঁৰ আদৰ্শ, তেওঁৰ চিন্তা, তেওঁৰ দৰ্শনক হৃদয়ত স্থাপন কৰি সমাজ আৰু মানৱ সমাজৰ প্ৰতি দায়বদ্ধতা যেতিয়ালৈকে অসমৰ মানুহে পালন কৰি থাকিব, তেতিয়ালৈকে অসমৰ মানুহৰ মাজলৈ সংকট নাহে, অসমৰ মানুহ জীয়াই থাকিব স্বাভিমানেৰে, কোনো ধৰণৰ সমস্যা, কোনো ধৰণৰ ভয়াৱহতা জাতিটোলৈ নাহে। আৰু কৈছিল যে যিদিনাখনে মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱ আৰু মাধৱদেৱক যিদিনাখনে পাহৰিবলৈ অসমীয়া মানুহে আৰম্ভ কৰিব, সেইদিনাখনৰ পৰা অসমীয়া জাতিৰ মৃত্যুমুখী যাত্ৰা আৰম্ভ হ'ব। কিন্তু সাংঘাতিক আৰু এটা সুদূৰ প্ৰসাৰী বক্তব্য আগবঢ়াইছিল। আপোনালোকে সকলোৱে জানে যে অসমত ৰাজনৈতিকভাৱে জাতি গঠন প্ৰক্ৰিয়া আৰম্ভ কৰিছিল স্বৰ্গদেউ চাওলুং চুকাফাই। হাতৰাজ একত্ৰিত কৰি সকলো জাতি জনগোষ্ঠীক একেলগে চামিল কৰি মৰ্যাদা দি কৰ্মবিভাজনৰ যোগেদি অসমত বৃহত্তৰ অসমীয়া জাতি গঠন প্ৰক্ৰিয়া আৰম্ভ কৰিছিল। পৰৱৰ্তী দিনসমূহত জাতিৰ প্ৰাণ প্ৰতিষ্ঠা কৰিবৰ কাৰণে মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱে অহোপুৰুষাৰ্থ কৰিছিল। মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱে এটা জাতিক, এটা জাতিৰ জাতীয় সভ্যতা নিৰ্মাণ কৰিবৰ কাৰণে প্ৰয়োজনীয় যিবোৰ বিষয়, জাতিটোৰ শিক্ষা, সাহিত্য, কৃষ্টি সংস্কৃতি, কলা, মানুহৰ জীৱন ধাৰণৰ মানদণ্ড উন্নত কৰা, মানুহৰ মাজত সামাজিক প্ৰমূল্যবোধ, মানৱীয় প্ৰমূল্যবোধ, উন্নত মান বিশিষ্ট সমাজ প্ৰতিষ্ঠা কৰিবৰ কাৰণে প্ৰয়োজনীয় গুণাৱলী, মানুহৰ মাজত যিবোৰ অস্পৃশ্যতা এইবোৰ নাইকিয়া কৰিবৰ কাৰণে, অন্ধবিশ্বাস আঁতৰাবৰ কাৰণে, মানুহৰ মাজত বৰ্ণবাদ সৰ্বকালৰ কাৰণে বিসৰ্জন দিবৰ কাৰণে তেওঁ প্ৰচেষ্টা হাতত লৈছিল। তেওঁ জাতিটোক আদৰ্শ দিছিল, দৰ্শন দিছিল, চিন্তা দিছিল, জাতিটোক স্বাভিমানেৰে জীয়াবৰ কাৰণে তেওঁ এই বিষয়বোৰ মানুহৰ মাজলৈ বিলাই দিছিল। আৰু আজি আমি এই সংবাদমেলখন আন সংবাদমেলৰ দৰে গতানুগতিক নহয়, কিন্তু এই সংবাদমেলখনৰ লগত এটা মানুহৰ, অসমীয়া মানুহৰ স্বাভিমানৰ আৰু জাতীয়তাবাদৰ আধাৰ জড়িত হৈ আছে। আপোনালোকে সকলোৱে হয়তো মন কৰিছে, বহুতে মন কৰা নাই, লাহে 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 এটা সময়ৰ অন্তৰে অন্তৰে আমাৰ গুৰুজনাক মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱক বিভিন্ন সময়ত আক্ৰমণ কৰিছে, তুচ্ছ তাচ্ছিল্য কৰিছে, বিভিন্ন ধৰণেৰে
তেওঁৰ মান মৰ্যাদা তেওঁৰ যিটো সত্তাৰ লগত অসমীয়া জাতি সত্তাৰ জাতীয়তাবাদৰ ভেটি জড়িত হৈ আছে যেনেকৈ স্বৰ্গদেউ চাওলুং চুকাফাৰ চিন্তা আদৰ্শৰ লগত অসমীয়া জাতীয়তাবাদৰ বৰ ভেটি আৰু জাতীয়তাবাদ নিৰ্মাণৰ মূল কথা চাবি কথা জড়িত হৈ আছে তেনেকৈ মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱৰ আদৰ্শ চিন্তাৰ ওপৰতো অসমীয়া জাতীয়তাবাদৰ সৌধ নিৰ্মাণ হৈছে সেইকাৰণে যদি মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱৰ সত্তাটোক মূলান কৰিব পাৰে ইয়াক যদি দুৰ্বল কৰিব পাৰে নিখকটীয়া কৰিব পাৰে তেতিয়াহ'লে তেওঁলোকৰ যিটো লক্ষ্য বিভাজন সাম্প্ৰদায়িকতা ঘৃণা বৰ্ণবাদ উচ্চ নিচৰ বিচাৰ এইবোৰ মানুহৰ মাজত ভৰাই দি জাতিটোক ভাঙোন্মুখী পৰিৱেশৰ মাজলৈ লৈ যাব পাৰে আৰু আমাৰ যিটো জাতীয়তাবাদৰ স্বাভিমানী শক্তি ইয়াক নিহেষ আৰু মষিমূৰ কৰিব পাৰে এইটো তেওঁলোকৰ ডিজাইন চৰকাৰৰ ডিজাইন বিজেপিৰ ডিজাইন তেওঁলোকৰ যিসমূহ সাম্প্ৰদায়িক শক্তি আছে তেওঁলোকৰ ডিজাইন এইটো লাহে লাহে আমি দেখিবলৈ পাইছো লাহে লাহে পৰিস্ফুট হৈছে আমি তাৰ উদাহৰণ দেধাৰ উদাহৰণ এইবোৰ আপোনালোকৰ আগত মই দাঙি ধৰিব খুজিছো আপোনালোকে জানে যে শংকৰদেৱৰ এই ব্যক্তিত্ব সত্তাক আক্ৰমণ কৰিবৰ কাৰণে কেতিয়াবা মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱক বাবা শংকৰদেৱ বুলি কোৱা হৈছে কেতিয়াবা শংকৰদেৱ কোনো জাতিৰ জনক জগতগুৰু নাছিল মহাপুৰুষ নাছিল তেওঁ এগৰাকী খেলুৱৈ হাতুৰবিদ মল্লযোদ্ধা আছিল বুলি কোৱা হৈছে এইবোৰ কোনোবা এগৰাকী বা দুগৰাকী ব্যক্তিয়ে কৈ দিয়া কথা নহয় ইয়াৰ লগত এটা গভীৰ ষড়যন্ত্ৰ আছে কোনোবা এটা অভিকেন্দ্ৰৰ পৰা এই বিষয়বোৰ নিক্ষেপ কৰা হৈছে তেওঁলোকক দি দিয়া হৈছে তেওঁলোকক এজেণ্ট হিচাপে সমাজত তেওঁলোকক বিয়পাই দিয়া হৈছে তেওঁলোকক এই দায়িত্ব দি দিয়া হৈছে যে সমাজ ভাঙি দিয়া মাজুলী এতিয়া সত্ৰীয়া সংস্কৃতিৰ প্ৰাণকেন্দ্ৰ ইয়াতো মাজুলীও এতিয়া বৰ্ণবাদী সেই সময়ৰ শংকৰদেৱৰ আদৰ্শ চিন্তাৰ প্ৰতি প্ৰচণ্ড ভাবুকি প্ৰত্যাহ্বান নমাই আনি তাৰ মৰ্যাদা লাঘৱ কৰিবৰ কাৰণে পৰিকল্পিতভাৱে সেই আদৰ্শক নাইকিয়া কৰিবৰ কাৰণে মাজুলীকো আক্ৰমণৰ লক্ষ্য কৰি লৈছে মাজুলীক মূল এটা আধাৰ প্লেটফৰ্ম হিচাপে তেওঁলোকে ব্যৱহাৰ কৰিবলৈ চিন্তা চৰ্চা কৰিছে আনকি আমি জানিলে দুখ লাগে লজ্জা অনুভৱ হয় অসমৰ মুখ্যমন্ত্ৰীও এই কথাটো জড়িত হোৱা আৰম্ভ আমি দেখিবলৈ পাইছো মুখ্যমন্ত্ৰীয়ে শংকৰদেৱৰ গোটেই মানে মানুহগৰাকীৰ সত্তাটোক নাইকিয়া কৰিবৰ কাৰণে হঠাৎ এদিন কৈ দিলে যে বোলে তেওঁ বাহিৰৰ পৰা আহিছিল তেওঁ ক'ৰ পৰা আহিছিল মূল যদি বিচাৰি যায় হিপা বিচাৰি যায় মুখ্যমন্ত্ৰীকো সুধিছো যে শংকৰদেৱক এনেকৈ আক্ৰমণ কৰাৰ মূল লক্ষ্যটো কি লক্ষ্যটো তেওঁৰ সত্তাটোক যাতে মূলান কৰিব পাৰে ম্লান কৰিব পাৰে এই লক্ষ্য মই কেনেকে নাইকিয়া কৰিবৰ কাৰণে কেনেকে কুটকৌশল আৰু ষড়যন্ত্ৰ চলিছে এটা এটাকে কনচিকুৱেন্সেছ মই কৈ আছো এটা এটা উদাহৰণ তাৰ পাছত আপোনালোকে চাব যে 30 মে 2018 চনত সেই সময়ত মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই নাৰায়ণপুৰলৈ গৈ শ্ৰীমন্ত শংকৰদেৱ সংঘৰ অধিৱেশনৰ থলীত গৈ ক'লে যে মহাপুৰুষ শংকৰদেৱ মাধৱদেৱে হিন্দুত্ববাদৰ প্ৰচাৰ আৰু প্ৰসাৰ কৰিছিল এয়া বক্তব্য চাৰিফালে ইয়াৰ বিৰোধিতা হ'ল ইয়াৰ সকলোৱে এই গোটেই কথা বতৰাবোৰৰ বিৰোধিতা কৰি ইয়াৰ এই সম্পৰ্কত বিভিন্ন মানুহে বক্তব্য আগবঢ়ালে তাৰ লগে লগে এই যে বৰ্ণবাদী আগ্ৰাসনটো চলি আছে বৰ্ণবাদৰ পোষকতা কৰিছে মনুবাদৰ চিন্তা মানুহৰ মাজত হিপাই দিব খুজিছে মুখ্যমন্ত্ৰীয়ে খুদ এটা পোষ্ট দিয়া আমি দেখিবলৈ পালো শ্ৰীমদ ভাগৱত গীতাৰ অষ্টাদশ অধ্যায়ৰ সন্ন্যাস যোগ তাৰ যিটো 44 নম্বৰ শ্লোক যিটো এটো কোট কৰি ব্যাখ্যা দিলে আৰু মুখ্যমন্ত্ৰীয়ে নিজে ওপৰত লিখি দিলে মুখ্যমন্ত্ৰীয়ে এই বিষয়ত লিখি দিয়া কি বুলি লিখিছে তেওঁ যে এটো অকল শ্লোকটো দিলে মানুহৰ ক'ব লগা কথা নাছিল মুখ্যমন্ত্ৰীৰ তেওঁ ফেসবুক হ্যান্ডেলত লিখিছে স্বয়ং ভগৱান শ্ৰীকৃষ্ণই বৰ্ণনা কৰিছে বৈশ্য আৰু শূদ্ৰসকলৰ স্বাভাৱিক কৰ্মৰ প্ৰকাৰ তাৰ মানে শূদ্ৰসকল আৰু বৈশ্যসকলৰ প্ৰতি বৰ্ণবাদী চিন্তাৰ বহিঃপ্ৰকাশ মুখ্যমন্ত্ৰীৰ মুখত প্ৰকাশিত হৈছে তাত তেওঁ কৈছে যে কি কৈছে কৃষি কৰ্ম গো পালন বাণিজ্য এইসমূহ হৈছে বৈশ্যৰ স্বভাৱজাত তথা স্বাভাৱিক কৰ্ম আৰু ব্ৰাহ্মণ ক্ষত্ৰিয় বৈশ্য এই তিনি বৰ্ণ শুশ্ৰূষা কৰাটোৱে হৈছে শূদ্ৰৰ স্বাভাৱিক কাম এইটো হিমন্ত বিশ্ব শৰ্মাৰ ফেসবুক পোষ্ট মানুহৰ ব্যাপক সমালোচনা এটোৰ বিৰোধিতাৰ পিছত পোষ্টটো অতৰাই দিছেটো বেলেগ কথা কিন্তু অলৰেডি হিমন্ত বিশ্ব শৰ্মাৰ বৰ্ণবাদী চৰিত্ৰটো ইয়াত প্ৰকাশ হ'ল তাতকৈ ভয়ানক আৰু ডাঙৰ কথাটো ক'বলৈ গৈছো আপোনালোকক তাৰ তথ্য দিব খুজিছো যে শ্ৰীমন্ত শংকৰদেৱৰ নামত শংকৰদেৱ বঁটা
ঘোষণা কৰা হৈছিল, কেবিনেটৰ সিদ্ধান্ত হৈছে শ্ৰেষ্ঠ অসামৰিক অসমৰ বঁটা, সৰ্বোচ্চ অসমৰ অসামৰিক বঁটা, যিটো 1986 চনত অসম আন্দোলনৰ পিছত 85ত অসম গণ পৰিষদে চৰকাৰ গঠন কৰাৰ পিছত প্ৰফুল্ল মহন্তই মুখ্যমন্ত্ৰীৰ দায়িত্ব লৈ প্ৰতি বছৰে বছৰে এই বঁটা দিম বুলি সিদ্ধান্ত গ্ৰহণ কৰিলে। এই বঁটা ঠিক দি থাকিল, তালিকা আপোনালোকক দিছো, দি থাকি কংগ্ৰেছ চৰকাৰ হ'ল। কংগ্ৰেছ চৰকাৰে তৰুণ গগৈৰ দিনত সিদ্ধান্ত গ্ৰহণ কৰিলে, সম্ভৱতঃ 2003 নেকি, 2008 চনত সিদ্ধান্ত গ্ৰহণ কৰিলে যে 3 বছৰৰ মূৰে মূৰে অসমৰ শ্ৰেষ্ঠ অসামৰিক যিটো বঁটা শ্ৰীপন্ত শংকৰদেৱৰ নামত দিয়া হৈছে, এইটো 3 বছৰৰ মূৰে মূৰে দিয়া হ'ব। তেওঁৰ দিনতো দি থকা হ'ল, 2008 চনৰ পৰা দি থকা হ'ল, 2020 চনলৈ দি থকা হ'ল। 2023 চনৰ ডিচেম্বৰলৈকে ৰাইজে আশা কৰিছিল যে এইবাৰ শংকৰদেৱ বঁটা ঘোষণা কৰা হ'ব, কিন্তু ঘোষণা নকৰিল। ডিচেম্বৰ গ'ল, জানুৱাৰী শেষ হ'বলৈ হ'ল, আজি 30 তাৰিখ, 1 মাহ অতিক্ৰম কৰিলে, ঘোষণা নহ'ল। তাৰ মানে কেনেকে শংকৰদেৱক অসমৰ সমাজ জীৱনৰ পৰা আঁতৰাই পঠাবৰ কাৰণে, আদৰ্শ নাইকিয়া নিশকতীয়া কৰি বৰ্ণবাদ জাপি দিবৰ কাৰণে চিন্তা চৰ্চা কৰিছে, এই কথাৰ ইয়াতকৈ আৰু ডাঙৰ প্ৰমাণ নালাগে। গতিকে আমি এই বিষয়বোৰ মানুহৰ মাজলৈ লৈ যাব খুজিছো, এই কথা ক'ব খুজিছো, কাৰণ আপোনালোকে সকলোৱে জানে এই যে বৰ্ণবাদী যিটো তেওঁ বক্তব্য ফেচবুকত দিলে, কিন্তু গুৰুজনাই কি কৈছিল? গুৰুজনাৰ আদৰ্শ কি আছিল? কুকুৰৰ শৃগাল গদৰ্বধু আত্মাৰাম, জানিও পৰি সবাকো কৰিবা প্ৰণাম। এইটো আছিল তেওঁৰ আদৰ্শ আৰু চিন্তা। গতিকে এই মহান আদৰ্শ, য'ত মহানতা আছে, আনকি যেতিয়া গুৰুজনাই শৰণ দিছিল, শৰণ দিওঁতে কাক দিছিল আপোনালোকে জানে? কোনো ধৰণৰ বৰ্ণবাদ, জাতিভেদ, কোনো কুসংস্কাৰত আক্ৰান্ত হোৱা নাছিল মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱ। গতিকে নগাৰ নৰোত্তম, গাৰোৰ গোবিন্দ, মিচিঙৰ পৰমানন্দ, ভূতৰ দামোদৰ আৰু বামুণৰো দামোদৰ, কৈবত্যৰ পূৰ্ণানন্দ, বনিয়াৰ হৰিদাস, কছাৰীৰ ৰমাই, মুছলমানৰ চান খাই শৰণ দি সমন্বয় সমদৰ্শী চিন্তাৰ আধাৰত এখন সমাজ গঢ়িবৰ কাৰণে প্ৰয়াস আৰু প্ৰচেষ্টা হাতত লৈছিল। শেহতীয়াকৈ আমি দেখিবলৈ পাইছোঁ যে এই কথা বতৰাবোৰক নাচ্ছাত কৰিবৰ কাৰণে, নাইকিয়া কৰিবৰ কাৰণে, সমাজ ভাঙিবৰ কাৰণে, মানুহৰ মাজত বৰ্ণবাদী চিন্তাৰে সমাজক বহুদা বিভক্ত কৰিবৰ কাৰণে চিন্তা চৰ্চা কৰিছিল। সেই সময়ত বিভিন্ন ব্যক্তিয়ে ভক্তি আন্দোলন সমগ্ৰ ভাৰতবৰ্ষত যেতিয়া হৈছিল, বিভিন্ন ব্যক্তি, মহাপ্ৰভু চৈতন্য, সেই সময়ৰ সন্ত কবিৰ, গুৰু নানককে ধৰি আন আন গুৰুসকলেও ভাৰতবৰ্ষৰ এনেকুৱা ধৰণৰ অস্পৃশ্যতা নাইকিয়া কৰা, অসমতা নাইকিয়া কৰি, বৰ্ণবাদ নাইকিয়া কৰি সমাজ গঢ়িবৰ কাৰণে, সমাজ নিৰ্মাণ কৰিবৰ কাৰণে তেওঁলোকে প্ৰচেষ্টা হাতত লৈছিল। গতিকে আমি সেইসকল গুৰুৰ, সেইসকল মহান মনীষীৰ, মহাপুৰুষৰ চিন্তাৰ যিটো আধাৰ, সেই আধাৰক অতিক্ৰম কৰি অসমীয়া জাতি সত্তাক দিব লগা সকলো ধৰণৰ সাহিত্য দিলে, সংস্কৃতি দিলে, বাদ্য দিলে, তেওঁ স্বাভিমান দিলে, তাৰ উপৰিও বিভিন্ন ধৰণৰ আধ্যাত্মিক চিন্তা চেতনা দিলে, মানৱীয় প্ৰমূল্য দিলে। এইবোৰ দিয়াৰ উপৰিও এখন উন্নত সমাজ গঢ়িবৰ কাৰণে তেওঁ চিন্তা চৰ্চা কৰি এই কাম কাজবোৰ তেখেতে কৰিছিল। গতিকে আজি এই সময়ত এই সকলো ধৰণৰ কথা বতৰা নাইকিয়া কৰি তেওঁলোকে সমাজক পৰিকল্পিতভাৱে শ্ৰীমন্ত শংকৰদেৱৰ সত্তাক নাইকিয়া কৰিবৰ কাৰণে উঠি পৰি লাগিছে। আপোনালোকে সকলোৱে জানে যে আমাৰ কলাগুৰু বিষ্ণুপ্ৰসাদ ৰাভাই কি কৰিছিল? পৃথিৱীৰ অন্য শ্ৰেষ্ঠ 3গৰাকী মনীষীৰ ভিতৰত তেওঁ, যদিও মহাপ্ৰভু শ্ৰীকৃষ্ণৰ কথা ইয়াত কৈছে, লিওনাৰ্ডো ভিঞ্চিৰ কথা কৈছে, আৰু আমাৰ জগতগুৰু মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱৰ কথা কৈছে, যদিও শ্ৰীকৃষ্ণ ভগৱান, কিন্তু তথাপিও সত্তা আৰু আধাৰ, সত্তাটোৰ মাজত নিহিত হৈ থকা আদৰ্শ আৰু দৰ্শনৰ কথা তেওঁ চিম্বলিকভাৱে বিষ্ণুপ্ৰসাদ ৰাভাই কৈছে যে এই 3গৰাকী পৃথিৱীৰ অন্যতম শ্ৰেষ্ঠ পুৰুষ, যিসকলে সমাজত এটা অতি উন্নত বিচাৰধাৰা, উন্নত দৰ্শন, উন্নত আদৰ্শ দিছিল। আৰু কেৱল মাত্ৰ বিষ্ণুপ্ৰসাদ ৰাভাই কোৱা নহয়, মহামানৱ মহাত্মা গান্ধীয়ে কৈছে, বিনুৱাভাৱে কৈছে। এইসকলৰ এই চিন্তাক আমি সকলোৱে স্বীকৃতি দিব লাগিব। আৰু পৰৱৰ্তী দিনসমূহতো মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱৰ চিন্তা আৰু আদৰ্শৰ মহানতাৰ কথা সকলোৱে কৈছে। সেই এটা সময়ত এই গোটেই কথা বতৰাবোৰ আপোনালোকে সকলোৱে জানে, গড়মূৰ সত্ৰৰ আগৰ যিগৰাকী সত্ৰাধিকাৰ
পীতাম্বৰ দেৱ গোস্বামী বিপ্লৱী সত্ৰাধিকাৰ বুলি কয় সমাজত সকলো সংস্কাৰ অন্ধবিশ্বাস নাইকিয়া কৰি কাম কাজ কৰিবৰ কাৰণে আগৰ গৰাকী গড়মূৰ সত্ৰৰ সত্ৰাধিকাৰ তাৰ লগে লগে লক্ষ্মীনাথ বেজবৰুৱা কমলাকান্ত ভট্টাচাৰ্য চন্দ্ৰনাথ শৰ্মা জ্ঞাননাথ বৰা অম্বিকাগিৰি ৰায়চৌধুৰী এইসকলে মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱৰ চিন্তা আৰু বহুত আছে কেৱল মাত্ৰ তেওঁলোকৰ এই কথা বতৰাবোৰ কেনেকৈ সমাজ গঢ়িছিল উন্নত সমাজ বৰ্ণবাদী চিন্তাৰ অস্পৃশ্যতা বা অন্ধবিশ্বাসৰ বিৰুদ্ধে কেনেকৈ উন্নত সমাজ গঢ়িছিল সেই কথা স্পষ্ট ৰূপত উল্লেখ কৰিছে গতিকে আমি এই কথাবোৰ মনত ৰাখিব লাগিব ডক্টৰ ভূপেন হাজৰিকাই অগ্নিযুগৰ ফিৰিঙতিত এই গুৰুজনাৰ আদৰ্শৰ কথাই প্ৰতিফলিত কৰি কৈছে যে হৰিজন পাহাৰী হিন্দু মুছলমান বড়ো কোচ চুতীয়া কছাৰী আহোমৰ অন্তৰ্ভেদী মৌ বোৱাম ভেদাভেদৰ প্ৰাচীৰ ভাঙি সাম্যৰ সৰগ ৰচিম নতুন অসম গঢ়িম গতিকে সেই কথা এতিয়া নাইকিয়া কৰিবৰ কাৰণে বিভিন্ন ধৰণৰ কূট কৌশল বিভিন্ন সাংস্কৃতিক আগ্ৰাসন আধ্যাত্মিক আগ্ৰাসন জাপি দি উত্তৰ ভাৰতীয় সংস্কৃতি আধ্যাত্মিক চিন্তা চেতনাক জাপি দি অসমৰ সমাজ আধ্যাত্মিক চিন্তা চেতনাৰ আদৰ্শ ভাঙি শূন্য বিচূন্য কৰি দিব খুজিছে আৰু বৰ্ণবাদী চিন্তা চেতনাৰ আগ্ৰাসন আনি সমাজখনৰ মাজত ভাঙোন আনিব খুজিছে গতিকে এই চিন্তা এই যিটো ষড়যন্ত্ৰ কূট কৌশল ইয়াক অসমৰ সমাজ জীৱনে বাধা দিব লাগিব অসমৰ প্ৰতিগৰাকী বুদ্ধিজীৱী পণ্ডিতপ্ৰৱৰ ব্যক্তি বিভিন্ন ধৰণৰ শিক্ষক সুধী সমাজ কৃষক শ্ৰমিক সকলোৱে বিভিন্ন জাতীয় অনুষ্ঠান দল সংগঠন আছু যুৱ ছাত্ৰ পৰিষদ শ্ৰীমন্ত শংকৰদেৱৰ সংঘৰ দৰে আধ্যাত্মিক অনুষ্ঠান সকলোৱে এই যিটো চৰকাৰী যন্ত্ৰৰ সাম্প্ৰদায়িক শক্তিৰ যিটো ষড়যন্ত্ৰ ইয়াৰ বিৰুদ্ধে মাৰ বান্ধি থিয় হ'ব লাগিব আৰু অসমীয়া মানুহৰ প্ৰকৃত জাতীয়তাবাদৰ যিসকল প্ৰতিভূ সেইসকলক সুৰক্ষিত কৰিবৰ কাৰণে তেওঁলোকৰ মৰ্যাদা মান শক্তিশালী ৰূপত গঢ়ি তুলিবৰ কাৰণে সকলোৱে সুসংগবদ্ধ হ'ব লাগিব আমি আমাৰ জাতীয় পৰিষদৰ আদৰ্শ দৃষ্টিভংগী স্পষ্ট আমি স্বৰ্গদেউ চাওলুং চুকাফাৰ আদৰ্শৰে জাতীয়তাবাদ প্ৰতিষ্ঠা কৰিম আমাৰ দৃষ্টিভংগী স্পষ্ট আমি জগতগুৰু মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱৰ আদৰ্শৰে অসমীয়া সমাজ অসমীয়া মানুহৰ মাজত শান্তি সম্প্ৰীতি সমন্বয় মৈত্ৰী এইবোৰ মানুহক গঢ়ি তুলিম গতিকে আমি সকলোৱে সেই চিন্তাৰ আগবাঢ়িব কৈছো আৰু চৰকাৰী যন্ত্ৰই শংকৰদেৱক অৱহেলা অৱমাননা কৰাৰ এইসমূহ হল তেওঁলোকৰ উদাহৰণ আৰু তেওঁলোকে পৰিকল্পিতভাৱে ছাবচাইড কৰিব খোজে শংকৰদেৱৰ আদৰ্শ আৰু চিন্তা গতিকে অসমৰ সমাজ জীৱনত আমি প্ৰতিগৰাকী মহান মনীষীক আমি দেখিছো তেওঁলোকে তেওঁলোকৰ চিন্তাক সমাজ গঠন কৰিবৰ কাৰণে তেওঁলোকে কেনেকৈ নিৰূপণ কৰিছিল কেনেকৈ শ্ৰীমন্ত শংকৰদেৱ মাধৱদেৱৰ উপৰিও আৰু যিসকল মহান মনীষী আছে দামোদৰ দেৱ হৰিদেৱ অনিৰুদ্ধদেৱ এইসকলৰ চিন্তাটো সেই সমন্বয় শান্তি মৈত্ৰী বৰ্ণবাদী বিৰোধী চিন্তা আছে অসমৰ সমাজ জীৱনৰ আন যিসকল স্বৰ্গদেউ চাওলুং চুকাফা মহাৰাজ নৰনাৰায়ণ বীৰ চিলাৰায়ৰ উপৰিও যিসকল আছে সৰ্বানন্দ সিংহ বড়োচা সতীসাধিনী সকলোৰে চিন্তাৰ মাজত সমন্বয় ভাতৃত্ববোধ আৰু অসমৰ সমাজ জীৱনৰ পৰা এই বৰ্ণবাদী পৰিৱেশ নাইকিয়া কৰা ইয়াৰ পৰা এই যিটো মানুহৰ মাজত বিভাজনৰ যিটো চিন্তা নাইকিয়া কৰাৰ আদৰ্শ সকলোৰে মাজত আছে প্ৰশ্ন আছে নেকি কিবা ক'ব নেকি কিন্তু তেওঁলোকেতো কয় শংকৰদেৱক বিশ্ব দৰবাৰলৈ নিবলৈ যিখিনি কৰিবলগীয়া হৈছে সকলো কৰিছে বিহু বিশ্ব দৰবাৰত নিবলৈ চেষ্টা কৰিছে গিনিছ ৱৰ্ল্ড ৰেকৰ্ডৰ কথা কোৱা হৈছে না আপোনালোকক উদাহৰণ দি দিলো কি কৰি আছে তেওঁলোকৰ শক্তিসমূহে কি কৰিছে শংকৰদেৱ বঁটাক যেতিয়া তেওঁলোকে দিয়া নাই শংকৰদেৱ বঁটা সৰ্বোচ্চ অসামৰিক অসমৰ বঁটা আছে নাইকিয়া কৰি দিয়া হ'ল আজি কোনেও গম নাপায় তেওঁলোকে নিজে নিজৰ নাম দি কিছুমান বঁটা দিয়া আৰম্ভ কৰিছে ভাল পাইছো দিয়ক আপত্তি কৰিব লগা নাই কিন্তু গুৰুজনাৰ স্থানটো কিয় এনেকে বিভিন্ন মই কেইবাটাও 4-5টা তেনেকুৱা ধৰণৰ ঘটনা পৰিঘটনা উল্লেখ কৰিলো আনকি তেওঁ ঘোষণা কৰা বঁটা কিটাও চুকাফা দিৱসৰ অসম দিৱসৰ দিনাখন দিয়া কথা আছিল নিদিলে তাৰ মানে তেওঁলোকক এই মানুহ যিসকল মানুহৰ আদৰ্শত সমন্বয় আছে সাম্প্ৰদায়িকতা নাই বৰ্ণবাদী চিন্তা চেতনা নাই তেওঁলোকৰ সত্তাটোক প্ৰতিষ্ঠা কৰিব নিবিচাৰে নোখোজে লাচিত বৰফুকনক তেওঁলোকে হিন্দু সজাব খুজিছে লাচিত বৰফুকন অসমীয়া মানুহৰ স্বাভিমানৰ প্ৰতীক গতিকে অসম বুৰঞ্জী তাৰ লগে লগে চুকাফাৰ কথা চিলাৰায়ৰ কথা নৰনাৰায়ণৰ কথা শ্ৰীমন্ত শংকৰদেৱৰ কথা তেওঁলোকে নেশ্যনেল সিলেবাছত NCERT সিলেবাছতো দিবলৈ আজিলৈকে দাবী উত্থাপন কৰা নাই দিল্লীৰ তেওঁলোকে মূল স্থানত
লাচিতৰ প্ৰতিমূৰ্তি বনাম বুলিতো প্ৰতিশ্ৰুতি দিয়া নাই। চুকাফাৰ প্ৰতিমূৰ্তি বনাম বুলিতো আজিলৈকে দাবী দুবা উত্থাপন কৰা আমি দেখিবলৈ পোৱা নাই। এইটো মানুহৰ মাজত আৱেগ সৃষ্টি কৰি বিশেষ শ্ৰেণীৰ মানুহৰ ভোট লাগে, কথাটো এইটোহে। ভোট লাগে তাৰ কাৰণে এইটো কাম কৰি আছে। আৰু হিন্দুত্ববাদী এটা এই যে ব্যৱহাৰ কৰিছে, শংকৰদেৱকো ব্যৱহাৰ কৰিছে ভোটৰ কাৰণে, লাচিত বৰফুকনকো ব্যৱহাৰ কৰিছে ভোটৰ কাৰণে। কিন্তু প্ৰকৃত যিটো তেওঁলোকৰ আদৰ্শ, যিবোৰৰ কথা মহামানৱ মহাত্মা গান্ধীয়ে আৰু বিনোৱাভাৱে বা বিষ্ণুপ্ৰসাদ ৰাভা বা মই কোৱা লক্ষ্মীনাথ বেজবৰুৱা বা জ্যোতিপ্ৰসাদ আগৰৱালা, ডক্টৰ ভূপেন হাজৰিকালৈকে সকলোৱে কোৱা আদৰ্শ, জাতীয় আদৰ্শটোক পৰিহাৰ কৰি কেৱল মাত্ৰ দিৱসটো পালন কৰিলে নহয়, আদৰ্শ বেয়া দিয়া হৈছে। বৰ্ণবাদী চিন্তা চেতনা, মইতো উদাহৰণসহ কৈ দিলোঁ কি কৰিছে কি কৰা নাই, মুখ্যমন্ত্ৰীয়ে কি কৰিছে। গতিকে সেইটোহে সংস্কাৰৰ কথা তেতিয়া কৈছিল। আজিৰ পৰা 500 বছৰ আগৰ উন্নত সমাজ, উন্নত জীৱনবোধ, উন্নত জাতীয় জীৱনৰ গভীৰতা দিয়া মানুহসকলৰ চিন্তা আদৰ্শৰ দৰ্শনটোৰ কথাই কোৱা হৈছে। গতিকে এইটোক নাইকিয়া কৰিবলৈ কৰা ষড়যন্ত্ৰ আমি উদঙাই দেখুৱাইছোঁ, আৰু তথ্য সহকাৰে কেনেকৈ আক্ৰমণ কৰিছে, কেনেকৈ অৱনমিত কৰিছে সত্তাটোক, এইটো কথা ক'ব কৈছোঁ। আপোনাৰ প্ৰশ্নটোৰ উত্তৰ আৰু এটা কথা জানি থওক যে মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱ বঁটা ৰাজ্যখনৰ সৰ্বোচ্চ অসামৰিক বঁটা হিচাপে ৰাজ্য চৰকাৰে ঘোষণা কৰিছিল, চৰকাৰী সিদ্ধান্ত। কিন্তু হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই শংকৰদেৱ বঁটা বিলুপ্তি ঘটালে, অসম বৈভৱক ৰাজ্যৰ সৰ্বোচ্চ অসামৰিক বঁটা বুলি ঘোষণা কৰিছে। নিশ্চয় জানে সকলোৱে। এতিয়া আমাৰ প্ৰশ্ন যে মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱ বঁটা ৰাজ্যখনৰ অসামৰিক সৰ্বোচ্চ বঁটা নে অসম বৈভৱ সৰ্বোচ্চ বঁটা? সৰ্বোচ্চ বঁটা এটাই হ'ব লাগিব। 86 চনত শংকৰদেৱ নামত আৰম্ভ কৰা বঁটা নোহোৱা হ'ল ক্ৰমাগতভাৱে, এবছৰীয়াৰ পৰা 3 বছৰীয়া হ'ল, তাৰপিছত নোহোৱা হৈ গ'ল। হোৱাৰ পিছত এতিয়া অন্য এটা বঁটা উদ্ভাৱন কৰিলে অসম বৈভৱ, সেইটোহে অসামৰিক সৰ্বোচ্চ বঁটা বুলি ঘোষণা কৰিছে। গতিকে মানে গুৰুজনাক অসন্মান কোনটো পৰ্যায়ত কৰিছে আপোনালোকে অনুভৱ কৰিব পাৰিব। মুখ্যমন্ত্ৰীয়ে ক্লেৰিফাই কৰিব লাগে, অসম বৈভৱ অসমৰ সৰ্বোচ্চ অসামৰিক বঁটা নে শংকৰদেৱ বঁটাটো, এইটো ক্লিয়াৰিফাই কৰক। ক্লিয়াৰিফাই কৰক, আমি প্ৰত্যাহ্বান জনাম, ক্লিয়াৰিফাই কৰক, মুখ্যমন্ত্ৰীয়ে নিজে কৰক, ক্লিয়াৰিফাই কৰক। ঠিক আছে, অসম বৈভৱ যদি তেওঁ দিব খুজিছে সেইটো কওক। এইটো বাদ দিয়া হ'ল নেকি? শ্ৰীমন্ত শংকৰদেৱ বঁটাটো বাদ দিয়া হ'ল নেকি? এইটো কওক। কিবা আৰু জানিব লগা আছিল নেকি? কিবা প্ৰশ্ন? এই যে আগতে আমাৰ সভাপতি মহোদয়ে ক'লে যে শংকৰদেৱক এজন হিন্দু বলয়ৰ নেতাই বাবা বুলি কৈছিলে। আপোনালোকে বহুতে জানিব পাৰে যে 1980 চনৰ সময়ত বিহাৰৰ এজন মস্ত বিখ্যাত ডকাইত আছিলে, নাম আছিলে মুস্তাকিম। তেওঁক এনকাউণ্টাৰত মাৰা হৈছিলে, তেওঁক মানুহে কৈছিলে বাবা মুস্তাকিম। যি ঠাইত ডকাইতক বাবা বুলি কয় সেই ঠাইৰ মানুহে চাওকচোন কি এটা নমুনা হৈছে। অসমতহে আমাৰ আটাইতকৈ মহান সমাজজনক বাবা বুলি কয়। এইটো হ'ল এটা কথা। আৰু দ্বিতীয় এটা কথা হৈছে কি যে আজি যদিও আমি এটা কথা আলোচনা কৰিছোঁ, এতিয়া ষড়যন্ত্ৰটো দেখাত অকল শংকৰদেৱৰ ওপৰতে হোৱা নাই। ষড়যন্ত্ৰটো হৈছে গোটেই উত্তৰ পূব ভাৰতৰ, বিশেষকৈ অসমৰ মাটি, তাতে আপোনাৰ ভাষা, সংস্কৃতি আৰু যি আমাৰ বনজ সম্পদ, জলজ সম্পদ, খনিজাত সম্পদ আছে, এই গোটেইখিনি গ্ৰাস কৰাৰ চেষ্টা। আপোনালোকে মন কৰিব এটা কথা, যেতিয়া ভাৰতত আৰ্যবিলাক সোমাই সিন্ধু উপত্যকাত 1500 খ্ৰীষ্টপূৰ্বত, তাৰে পৰা ঘোঁৰাত উঠি উঠি আহি তেওঁলোক আছিলে পশুপালক। ঘোঁৰাক বহুত ঘাঁহ লাগে, উত্তৰ ভাৰতৰ পাঞ্জাৱৰ একদম ঘাঁহনিয়ে ঘাঁহনি, গতিকে ঘোঁৰাই ঘাঁহ খায়। আৰু আৰ্যবিলাক আগুৱাই আগুৱাই আহি বিহাৰৰ কাতিহাৰৰ পৰা আপুনি দেখিছেনে বেংগল বা আছামতো আৰ্যবিলাক নোসোমালে। কিয় নোসোমালে? কাৰণ সমতল ভূমি নাই, মাটিবিলাক ঢিলা, ঘাঁহ নাইকিয়া। গতিকে কাতিহাৰ কিষাণগঞ্জতে আৰ্যবিলাক ৰৈ গ'ল। কিন্তু সেই তেওঁলোকৰ সপোনটো থাকি গ'ল যে উত্তৰ ভাৰত, পূব ভাৰত আৰু অসমখন আৰ্যাৱৰ্তৰ কেনেকৈ আমি ভিতৰত কৰি লওঁ। আজি কি হৈছে, আৰ্যৱৰ্তৰ মানুহ বাঢ়িছে, আৰ্যমূলীয় মানুহ আৰু হুণমূলীয় মানুহ যি ৰাজস্থানত আছে, তেওঁলোকৰ যিটো মানে বংশবৃদ্ধি হৈছে, সেইখিনি মানুহ ক'ত পঠাব? দক্ষিণাত্যত যাব নিদিয়ে। 618 চনতে দ্বিতীয় পুলকেশীয়ে হৰ্ষবৰ্ধনক হৰুৱাৰ পিছত আৰ্যৰ গতি দক্ষিণত ষ্টপ হৈ গ'ল। এতিয়া চাইছে যে কেনেকৈ আমি ভাষা নষ্ট কৰোঁ, নোহোৱা কৰোঁ, কমাই দিওঁ ভাষাৰ সেইটো মূল্যটো, স্কুল বন্ধ কৰোঁ অসমীয়া, তাতে মাটিবিলাক ধাম ধুম বেলেগক দি দিছে, 3000 বিঘা 4000 বিঘা, যিটো শুনিছে আপোনালোকে।
তাতে গোটেই উত্তৰ পূব ভাৰতটোৱে যিটো মানে আৰ্যবিলাকৰ ড্ৰিম সম্পূৰ্ণ নহ'ল, সেই আনৰিয়েলাইজ ড্ৰিমটো যেন কমপ্লিট কৰিবলৈ এতিয়া এই ষড়যন্ত্ৰটো চলিছে, সেইটো ভাব আমাৰ। কি কয় কিবা আছিল আৰু হ'ব আমাৰ হা হা ৰাজনৈতিক কোনো ভাবাই নেকি তুমি? আজি থাকক, আজি জাতীয় সত্তাৰ প্ৰত্যাহ্বানটো আটাইতকৈ ডাঙৰ বিষয় আমাৰ সন্মুখত, কাৰণ গুৰুজনাৰ আদৰ্শ সংকটত। গতিকে আজি এইটো বিষয় যাওক, আমি ৰাজনৈতিক কথা কালি পৰহি পাতিব পাৰিম। অন্য এটা বিষয় আছে, অন্য এটা বিষয় এনেকুৱা ধৰণৰ যে ভাৰতবৰ্ষ অসমৰ যিসকল লোক বিশ্বৰ বিভিন্ন প্ৰান্তত বসবাস কৰি আছে, প্ৰবাসী অসমীয়া, সেইসকলক আমি জাতীয় চিন্তা চেতনাৰে এটা চিন্তা চেতনা দোলেৰে বন্ধাৰ এটা প্ৰয়াস আমি বহুত দিনৰ পৰা কৰি আছো, আৰু বিভিন্নজনে আমাক এই ক্ষেত্ৰত সহায় দিছে, সহযোগো কৰি আছে। কেইবাজনো আমেৰিকাৰ বিশ্ববিদ্যালয়ৰ অধ্যাপক আমাৰ লগত জড়িত হৈছে। পৰৱৰ্তী সময়ত আমি তেওঁলোককো সন্মুখলৈ আনিম। আৰু আমেৰিকাত ব্যৱসায় বাণিজ্য কৰি থকা আমি অসমৰ বুলি ক'লে অসমত বসবাস কৰা, অসম মাতৃ ভূমি বুলি ভবা যিখন পৰিয়ালৰ যিসকল লোক আছে, তেওঁ যি ভাষা ভাষী ধৰ্মৰে নহওক কিয়, গতিকে আমি এটা জাতীয়তাবাদী অসমীয়া পৰিয়াল প্ৰবাসী ভাৰতীয়সকলৰ মাজত গঢ়িব বিচাৰিছো, প্ৰবাসী অসমীয়াসকলৰ মাজত। আৰু সেই প্ৰচেষ্টাটোৰ অংশীদাৰ হ'বৰ বাবে এজন প্ৰবাসী অসমীয়া, তেওঁৰ নাম মনোৰঞ্জন বৰদলৈ, তেওঁক মাৰ্ক বৰদলৈ বুলি সবেই জানে। তেওঁ নিউ জাৰ্চিত আছিল, প্ৰায় 18 বছৰমান তেওঁ তাত নিউ জাৰ্চিত ব্যৱসায় বাণিজ্য কৰিছিল। তাত তেওঁৰ যিটো অভিজ্ঞতা যে আমেৰিকাত মহিলাসকলৰ এণ্টাৰপ্ৰেনাৰশ্বিপ বা মহিলাৰ বিকাশ, যুৱ প্ৰজন্মৰ এণ্টাৰপ্ৰেনাৰশ্বিপৰ মানসিকতা, এই সকলোবোৰ দিশ তেওঁ প্ৰায় 16-18 বছৰ অনুধাৱন কৰাৰ পাছত তেখেতৰ আমেৰিকাৰ ব্যৱসায় বাণিজ্যবোৰ অক্ষুণ্ণ ৰাখি তেওঁ স্থায়ীভাৱে অসমলৈ পুনৰ আহি তেওঁ অসমত ব্যৱসায় বাণিজ্য কৰিবলৈ সিদ্ধান্ত লৈছে, আৰু আমেৰিকাৰ মাজে মাজে যাব, তাৰ ব্যৱসায়বোৰ চলাই থাকিব। গতিকে সেই মনোৰঞ্জন বৰদলৈয়ে সক্ৰিয়ভাৱে আমাৰ দলত যোগদান কৰিবলৈ আজি উপস্থিত হৈছে। তেখেতক আমি এতিয়া আমাৰ দলত যোগদান কৰাম। আৰু তেওঁ অন্যান্য যিসকলে প্ৰবাসী অসমীয়াসকলক আমাৰ জাতীয় চেতনাৰ দোলেৰে বন্ধাৰ আমাৰ যিটো প্ৰয়াস চলি আছে, সেই প্ৰয়াসত অন্যান্য কেইবাগৰাকী অধ্যাপক জড়িত আছে, আৰু সেইসকলৰ লগত তেওঁ একেলগে আমাৰ অসম জাতীয় বোৰ্ডৰ জাতীয় চিন্তা চেতনাক বিশ্বৰ দৰবাৰত আগুৱাই লৈ যাবলৈ প্ৰয়াস কৰিব। গতিকে মই সভাপতিক অনুৰোধ জনাইছো তেখেতক আদৰিবলৈ দললৈ। আদৰি লওঁ ফাৰ্ষ্ট কথা কবা এই ওপৰত বহাই দিওঁ চকী এখন দিয়া, এই হেৰি এইখন এইফালে আপুনি আহিব নোৱাৰিব ন, নালাগে। আদৰণি দাদা আহিব দিয়া গামোচাখন পেলোৱা। ক'ব দিব লাগিব মই আপুনি মই অলপ কৰিছোঁ, 1 মিনিট। সেইটো পিছলৈ আহিব, পিছত আহিব, গুৰুত্বপূৰ্ণ বিষয় নহয় আমাৰ কাৰণে। আমি আমাৰ কথালৈ আহোঁ, আমাৰ যিটো বিষয়লৈ আমি আমাৰ দলটোৱে আৰম্ভণিৰ পৰা কৈছোঁ যে আমি অসমত স্বাভিমানী আপোচবিহীন জাতীয়তাবাদ প্ৰতিষ্ঠা কৰিব খোজোঁ, আৰু সমগ্ৰ পৃথিৱীত থকা অসমীয়া মানুহসকলক আমি একত্ৰিত কৰি বৃহত্তৰ অসমীয়া জাতীয়তাবাদী যিটো পৰিয়াল, এইটো পুনৰ উত্থান, পুনৰ নিৰ্মাণ আৰু সকলোকে ঐক্যবদ্ধ কৰিব খোজোঁ। এইটো আমাৰ মূল লক্ষ্য। বহুদিনৰ পৰা আমি কাম কাজ কৰি আছিলোঁ। গ্ল'বেল অসমীয়া ছ'চাইটি, যিসকল পৃথিৱীৰ বিভিন্ন প্ৰান্তত, কোনোবাই ব্যৱসায় কৰিছে, কোনোবাই শিক্ষকতা কৰিছে বিশ্ববিদ্যালয়সমূহত, কোনোবাই গৱেষণা কৰিছে, কোনোবাই চাকৰি বাকৰিত নিয়োজিত হৈ আছে, কোনোবাই ফেচবুকৰ দৰে মেটাভাৰ্চৰ বিজ্ঞানী হিচাপে কোনোবাই কাম কৰি আছে, সকলোকে আমি সংযোগ স্থাপন কৰিব খুজিছোঁ। তেওঁলোকৰ পৰা আমি তেওঁলোকৰ জ্ঞান, বুদ্ধিমত্তা, প্ৰজ্ঞা, তেওঁলোকৰ গৱেষণা, তেওঁলোকৰ বিভিন্ন ব্যৱসায় প্ৰযুক্তিৰ ক্ষেত্ৰত আমি সহযোগিতা ল'ব খুজিছোঁ।
এইটো আমি সপোন লৈছোঁ, এটা সুদূৰ প্ৰসাৰী সপোন। আৰু সেই ভিত্তিতে আমি বিভিন্ন ধৰণৰ মানুহৰ লগত আমি যোগসূত্ৰ স্থাপন কৰিছোঁ। আৰু ইতিমধ্যে বহু মানুহ আমাৰ লগত জড়িত হৈ আছে। আমাৰ এখন ছ'চিঅ' ইকনমিক এডভাইজৰী কমিটি আছে, তাৰ চেয়াৰমেন জয়মিনী ভাগৱতী ডাঙৰীয়া। সেই কমিটিখনত বহু ধৰণৰ বিদেশৰ বিভিন্ন বিশ্ববিদ্যালয়ৰ অধ্যাপক অধ্যাপিকা উদ্যোগী আমাৰ লগত জড়িত হৈ আছে। শেহতীয়াকৈ আমি ভাবিলোঁ যে আমি পৃথিৱীৰ বিভিন্ন প্ৰান্তৰ মানুহৰ লগত যোগসূত্ৰ স্থাপন কৰিম। তাৰ কাৰণে আমি এগৰাকী মানুহ আমাৰ লগত বহুদিনৰ পৰা কথা বতৰা চলি আছিল। তেওঁৰ মনটো প্ৰচণ্ড জাতীয়তাবাদী আৰু বিভিন্ন মানুহৰ মাজত, বিদেশত থকা মানুহৰ মাজত এই কথা বতৰাবোৰ জাতীয়তাবাদী চিন্তা চেতনাৰ আলোচনা আৰু তেওঁলোকৰ অসমৰ প্ৰতি দায়বদ্ধতা বিভিন্ন সময়ত প্ৰকাশ পাই আহিছে। আৰু এতিয়া সেইকাৰণে তেওঁলোকক একত্ৰিত কৰিব বিচাৰিছোঁ। আৰু একত্ৰিত কৰিবৰ কাৰণে, সংযোগ স্থাপন কৰিবৰ কাৰণে যেতিয়া এই কথা বতৰাবোৰ আৰম্ভ হ'ল, আমাৰ দলৰ আদৰ্শ চিন্তা জাতীয়তাবাদৰ প্ৰতি সহযোগিতা আগবঢ়াই মনোৰঞ্জন বৰদলৈ ডাঙৰীয়া বিদেশত ব্যৱসায় কৰিছিল, বিদেশত চাকৰি প্ৰথম কৰিছিল, তাৰপিছত ব্যৱসায়, তাৰপিছত অসমৰ প্ৰতি ভালপোৱা থকাৰ কাৰণে বিদেশত ব্যৱসায় ৰাখি অসমতো ব্যৱসায় আৰম্ভ কৰিছে। আৰু অসমত সেৱা আগবঢ়াবৰ কাৰণে, জাতিৰ সেৱা, জাতীয়তাবাদৰ সেৱা আগবঢ়াবৰ কাৰণে আমাৰ দলৰ লগত চামিল হৈছে, আজি যোগদান কৰিছে। আৰু তেওঁ আগন্তুক দিনসমূহত পৃথিৱীৰ বিভিন্ন প্ৰান্তত থকা অসমীয়া মানুহসকলৰ লগত যোগসূত্ৰ স্থাপন কৰিবৰ কাৰণে তেওঁ উদ্যোগ গ্ৰহণ কৰিব, দায়িত্ব গ্ৰহণ কৰিব। এখন কোঅৰ্ডিনেশ্যন কমিটি হ'ব আৰু তেওঁলোকৰ পৰা আমি অসমৰ মানুহে, অসমীয়া মানুহে অসমৰ কাৰণে আমাৰ প্ৰয়োজনীয় শিক্ষা, জ্ঞান, গৱেষণা, প্ৰয়োজনীয় ইণ্ডাষ্ট্ৰী যি লাগে তেওঁলোকৰ পৰা আমি এটা সহযোগিতাৰে কথা বতৰাৰে আমি তেওঁলোকৰ পৰা ল'ম আৰু আগবঢ়াই লৈ যাম বুলি আমি চিন্তা চৰ্চা কৰিছোঁ। গতিকে আমি আমাৰ দললৈ মনোৰঞ্জন বৰদলৈ, মাৰ্ক বৰদলৈ বুলি যাক চিনি পায়, তেখেতক আমি আদৰণি জনাইছোঁ। আৰু তেখেতক মই দুআষাৰ ক'বলৈ অনুৰোধ জনাইছোঁ। হেৰি কৰি দিম ন, হ'ব? থেংক ইউ সভাপতি মহোদয়, ধন্যবাদ। আৰু জগদীশ ভূঞা দা আৰু ৰেচপেক্টেড দাদা আৰু বন্ধুসকল, সাংবাদিক বন্ধুসকল, আপোনালোককতো জানো, বহুতকে চিনিও পাওঁ। লুৰিণজ্যোতি গগৈদেৱে যিখিনি কথা ক'লে আপোনালোকক, আৰু আমাৰ অসমক ভাল পোৱাৰ ওপৰত যিখিনি কথা ক'লে তেওঁলোকে, আমাৰ অসমখনৰ বিষয়ে আৰু অসমীয়া হিচাপে আমি কেনেকৈ নিজকে, নিজৰ অস্তিত্ব হওক, স্বাধীনতা হওক, নিজৰ আইডেণ্টিটি হওক, কেনেকৈ বচাই ৰাখিব পাৰোঁ চিৰদিনৰ বাবে। আৰু যিটো বৰ্তমান আমি ভাবোঁ কি এটা থ্ৰেট আহিছে, সেইটোৰ প্ৰতি যদি আমি নিজেই যদি জানো যে কি কেনেকৈ আমি নিজকে স্বাৱলম্বী কৰি কেনেকৈ বিশ্বৰ দুৱাৰত আমাৰ আইডেণ্টিটিটো আগবঢ়াই লৈ যাব পাৰোঁ, সেইটোৰ ওপৰত তেখেতে যিখিনি কথা ক'লে আৰু থ্ৰেটৰ ওপৰত যিখিনি কথা ক'লে, মই ভাবোঁ যে কি আমি নতুন মানে এটা উদীয়মান মানে সংগঠনে হওক নাইবা ডেকাচাম যিবিলাক আমাৰ অসমত আছে আৰু বাহিৰত আছে, গোটেইবিলাকে যিটো অসমৰ প্ৰতি ভাল পোৱাটো একত্ৰিত কৰিবৰ কাৰণে তেওঁলোকক আমি যি ধৰণে আগবাঢ়ি যাম, সেইটোৰ ওপৰত বোধহয় নতুন চিন্তাধাৰণা কৰি আমি নিজে নিজে আগবাঢ়ি যাম, মানুহৰ লগত সংযোগ স্থাপন কৰিম, মানুহৰ মানে আৱেগ হওক, চিন্তাধাৰা হওক, জানিবলগীয়া কথা হওক, আলোচনা কৰি আমি অসমৰ ভালৰ কাৰণে, অসমীয়া জাতিটোৰ ভালৰ কাৰণে, অসমীয়া ডেকাচামৰ ভালৰ কাৰণে যিখিনি আমি কৰিব পাৰোঁ। আৰু যেতিয়া আমি কোনোবা এটা প্ৰব্লেমে হওক বা কোনোবা এটা নিগেটিভ বস্তুৱে হওক, বাহিৰৰ পৰা ফ'ৰ্চ হওক, নিগেটিভ ফ'ৰ্চেই হওক, যেতিয়া আমি জানিম, তেতিয়া আমি যদি এটা ষ্ট্ৰং জাতি হওঁ, তেতিয়া আমি সদায় সেই নিগেটিভিটিবিলাক হওক, বাধাবিলাক হওক সাহসেৰে অতিক্ৰম কৰিব পাৰিম। গতিকে আপোনালোকে জানেই ব্যৱসায় বাণিজ্য, তাৰপিছত আমাৰ অসমৰ বাহিৰত বহুত অসমীয়া আছে যিসকলে অসমক ভাল পায় আৰু অসমীয়াত্বটো সদায় বচাই ৰাখে। মই আমেৰিকাত থাকি পেলাই এটা কথা গম পাইছোঁ, আমি যেতিয়া বাহিৰত থাকোঁ অসমৰ প্ৰতি আমাৰ মৰমটো বেছিকৈ বাঢ়ি যায়। অসমৰ প্ৰতি যিটো আৱেগ আছে সেইটো সদায় মানে মজবুত হৈ গৈ থাকে দিনক দিনে, বিকজ বাহিৰত থাকিলে আমি গম পাওঁ আমি অসমখনক কিমান মিছ কৰোঁ। গতিকে সকলোকে অষ্ট্ৰেলিয়া হওক, ইউৰোপ হওক, নৰ্থ আমেৰিকা হওক, যিসকল অসমীয়া আছে, মই
লুৰণজ্যোতি দেৱক কৈছোঁ যে মই সকলোৰে লগত সংযোগ আকৌ স্থাপন কৰিম, যিহেতু লাষ্ট কাপল অফ ইয়াৰ্ছ মই তেওঁলোকৰ লগত ব্যৱসায় বাণিজ্য হওক আৰু ছ'চিয়েল ৱৰ্কৰ লগত জড়িত হৈ আছোঁ। গতিকে মানে আগবাঢ়ি গৈ থাকিম আৰু যিহেতু বহু বছৰ পিছত অসমত ৰিটাৰ্ণ হৈ আহিছোঁ, মোৰ নিজৰ এক্সপিৰিয়েঞ্চ, মানুহক লগ পোৱা এক্সপিৰিয়েঞ্চ হওক, মানুহৰ পৰা শিকা, মানুহৰ কালচাৰ, লাইফষ্টাইল যিবিলাক শিকি আহিছোঁ, মোৰ কাৰণে মই সদায় আপোনালোকৰ আগত মানে নিজকে প্ৰস্তুত কৰি ৰাখিম। আৰু যিহেতু মই সকলোৱে জানে মাৰ্ক দা বুলি, মাৰ্ক বৰদলৈ দা বুলি, বিকজ আমেৰিকাত থাকোঁতে আমেৰিকানসকলে মোক মাৰ্ক নামেৰে কৈছিলে যে কি তোমাৰ নামটো দীঘল হয় মাৰ্ক বুলি পেলাই, গতিকে আপোনালোকে মোক মাৰ্ক দাও ক'ব পাৰে। অ'কে, আৰু 18 ঘণ্টা 20 ঘণ্টা কাম কৰোঁ, গতিকে 24/7 আই থিংক আই এম এভেইলেবল ফৰ মানে আপোনালোকৰ কাৰণে আৰু আমাৰ অসমৰ কাৰণে সদায়। থেংক ইউ। ৰাজনৈতিক মহলত ব্যাপক চৰ্চা হৈছে আৰু যিদৰে তেওঁ কৈছে গোটেইখিনি কথা আপুনিও শুনিছে, কেনেকুৱা প্ৰতিক্ৰিয়া আপোনাৰ থাকিব? নাই, আমাৰ কোনো প্ৰতিক্ৰিয়া নাই। সমাজৰ কাৰণে মূল্যহীন মানুহৰ কাৰণে আমাৰ কোনো প্ৰতিক্ৰিয়া নাই। প্ৰতিক্ৰিয়া যদি লাগে আমাৰ আঞ্চলিক পৰ্যায়ৰ পঞ্চায়ত সমষ্টি বা পঞ্চায়ত পৰ্যায়ৰ কাৰোবাৰ মানুহ এটা লৈ ল'ব। আপোনাৰে কথিত ক'লোৱে ন, যাৰ জাতীয় জীৱনত মূল্য নাই, সামাজিক জীৱনত যাৰ মূল্য নাই, তেওঁক লৈ আমি আলোচনা নকৰোঁ। আলোচনা যদি লাগে আপোনালোকক কিবা যদি উত্তৰ লাগে, আমাৰ সমষ্টি কমিটি আৰু পঞ্চায়ত কমিটিৰ পৰা লৈ ল'ব উত্তৰ। আপোনালোকৰ ৰাজ্যিক পৰ্যায়ৰ নেতাইতো তেওঁৰ প্ৰতিচ্ছবি পোষ্ট কৰিছে, তেওঁলোকৰ পৰা লৈ ল'ব। তেওঁলোকৰ ব্যক্তিগত অনুভৱৰ লগত জড়িত, যদি বিশেষ আপোনাৰ আমি কি কৰি আছো এইবোৰ চব সময় আৰু ৰাইজে বিচাৰ কৰিব। সময়ৰ ওপৰত এইটো গোটেই কথা এৰি দিয়ক আৰু ৰাইজৰ ওপৰত এৰি দিয়ক, জনগণৰ ওপৰত। গণতন্ত্ৰত ৰাইজে ৰজা। আপোনাক পৰামৰ্শ CAA আমাৰ বিৰোধ আছে আৰু থাকিব, এইটো স্পষ্ট। কা জোৰ কৰি সংখ্যাৰ লেখেৰে আমাৰ ওপৰত জাপি দিয়া হ'ল, এইটো আমাৰ প্ৰতি দুৰ্ঘোৰ অন্যায়। কাৰণ বিদেশী নাগৰিকৰ সমস্যাৰ ভয়াৱহতা, গভীৰতা আৰু পটভূমি ভাৰতবৰ্ষৰ কোনো প্ৰান্তৰ লগত আমাৰ একে নহয়। যি সময়ত 10,000 পাৰ্চী মানুহ ৰাজস্থানত ল'বলৈ ৰাজস্থান চৰকাৰ ৰেডি নহয়, আমি কোনো কাৰণতে অবৈধ বিদেশীৰ বোজা ল'ব নোৱাৰো। সি যিয়ে নহওক লাগিলে, যি ধৰ্ম নহওক লাগিলে, যি ধৰ্ম, গোষ্ঠী, জাত পাত, দেশৰ আমি এখন চুক্তি কৰিছিলো 855 জন মানুহৰ শ্বহীদৰ বিনিময়ত। চুক্তিত এটা কথা কৈছে, চুক্তিয়ে এইটো ন্যায্যতা সাংবিধানিকভাৱে ন্যায়িকভাৱে দিছে আৰু সেইমতে সিদ্ধান্ত হ'ব লাগিব। অন্ততঃ অসমৰ মানুহে কোনো কাৰণতে বিদেশীৰ বোজা ল'ব নোৱাৰে। তেওঁলোকৰ যদি ইচ্ছা তেতিয়াহ'লে ৰাজস্থানলৈ আৰু গুজৰাটলৈ প্ৰধানমন্ত্ৰী ৰাজ্যলৈ লৈ যাওক, আপত্তি কৰিব লগা। যিহেতু আপোনালোকৰ ইয়াত বিৰোধী মহাজোঁট হৈছে, তাৰ মাজতে দেখিবলৈ পোৱা গৈছে যে TMC হওক আগৰ সকলোৱে অকণমান আঁতৰি যোৱাৰ নিচিনা বিৰোধ কৰিছে, অকলে অকলে ইলেকশ্যন বিলাক গতি কৰিছে। না, আজিতো আমি এখন সংবাদ মেলক লৈ আপোনালোক ৰাজনৈতিক দল যিহেতু, গতিকে সেই প্ৰশ্নটোৰ কাৰণে আমি সদায় আপোনালোককো নাপাম। এইটো কাইলৈ ক'লে হ'ব চাগে, না ঠিক আছে, এইটো বিৰোধী ঐক্য মঞ্চৰ সভা যেতিয়া হ'ব, সোনকালে হ'ব, সেইখন সভাত তেওঁলোকে গোটেই বিৰোধীবোৰ একেলগে ফেচ কৰিব। নিশ্চয় আহিব, নিশ্চয় আহিব। আমি কম আপোনালোকক মুকলিমূৰীয়াকে কম, খোলা খুলিকে কম, লোকঢাক নকৰো কোনো। আজি দিনটো যাব লাগিব। আপোনালোকে দিয়া প্ৰতিটো প্ৰশ্নৰ উত্তৰ মই দিম। আছুৰ প্ৰাক্তন সভাপতিক মূল্যহীন বুলি কৈ দিলে, বিজেপি যোগদান কৰাৰ লগে লগে কালিলৈকে মূল্য থকা মানুহ আছিলে, তেওঁৰ ব্যক্তিগত বিবাহত বিচাৰ কৰিবলৈ আপোনালোকক দিছো আৰু ৰাইজক দিছো, জনসাধাৰণক দিছো, সময়ক দিছো। ঠিক আছে, আপোনাক গছত উঠাই ধন্যবাদ, ধন্যবাদ।